আজি 15 নৱেম্বৰ অসমীয়া ভাষা সাহিত্য পণ্ডিত ডক্টৰ বাণীকান্ত কাকতিদেৱৰ জন্ম জয়ন্তী আৰু মৃত্যু জয়ন্তী। আজিৰ এই দিনটোতেই 1892 চনত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত ডক্টৰ বাণীকান্ত কাকতিদেৱৰ জন্ম হৈছিল আৰু 15 নৱেম্বৰ 1952 চনত গুৱাহাটীৰ ৰিহাবাৰীত তেওঁৰ মৃত্যু হৈছিল। ডক্টৰ বাণীকান্ত কাকতিদেৱে তেওঁৰ জীৱনকালত এটি ছদ্মনামেৰেও লিখা মেলা কৰিছিলে আৰু তেওঁৰ সেই ছদ্মনামটো হৈছে ভৱানন্দ পাঠক। ডক্টৰ কাকতিয়ে ইংৰাজী বিষয়ত কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা অনাৰ্ছ সহ BA পাছ কৰিছিল আৰু 1918 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰাই ইংৰাজী বিষয়তে MA পাছ কৰিছিলে। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট এই কালজয়ী অসমীয়া পুথিখন আপোনালোক সকলোৱে জানে আৰু হয়তো পঢ়িছে। এই পুথিখন ডক্টৰ বাণীকান্ত কাকতিদেৱে থিচিছ আকাৰত লিখি উলিয়াইছিলে আৰু এই থিচিছৰ ভিত্তিতেই 1935 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিলে। এই থিচিছখন পুথি আকাৰত প্ৰকাশ কৰি উলিওৱা হৈছিলে 1941 চনত। ডক্টৰ কাকতিদেৱে লিখি উলিওৱা কেইখনমান পুথি হৈছে দি মাদাৰ গডেজ কামাখ্যা 1948 চনত প্ৰকাশ পোৱা, দ্য লাইফ এণ্ড টিচিংছ অফ শংকৰদেৱ, কলিতা জাতিৰ ইতিবৃত্ত 1943 চনত প্ৰকাশ পোৱা, পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা 1955 চনত প্ৰকাশ পোৱা, পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্ৰেম, নতুন অসমীয়া সাহিত্য আৰু পখিলা। ডক্টৰ বাণীকান্ত কাকতিদেৱে ৰচনা কৰা পখিলা নামৰ গ্ৰন্থখন শিশু মানসিকতাৰ ওপৰত লিখি উলিওৱা হৈছিলে আৰু তেওঁ লিখা একমাত্ৰ শিশু পুথি। থেংক ইউ।